চাওক ৱাকাফ যেটো এমেন্ডমেন্ট বিল 2024 যিখন আহিছে আমি যিখিনি পঢ়িছো ইয়াতে আপোনাৰ গোটে এমেন্ডমেন্ট বিলখনত কি কৰিছে চৰকাৰে যেটো চৰকাৰৰ ইয়াতে দুটা বস্তু আছে এটা হল যে ৱাকাফ প্ৰপাৰ্টিটো মেনেজমেন্ট কৰাত তেওঁলোকে আইন বনাব পাৰে কিন্তু যেটো ধৰ্মীয় যিখিনি ৰীতি নিয়ম ধৰক কৰিব লাগে তাতে তেওঁলোকে ইন্টাৰফেয়াৰ কৰিব নোৱাৰে হেতু প্ৰটেক্টেড বাই দি শৰিয়া এপ্লিকেশন এক্ট অফ 1937 আপনার সংবিধানের আর্টিকল 25 আর 26 প্রটেকশন আছে তো এতিয়া কথাটো হল আমি যেতিয়া ৱাকাফ এমেন্ডমেন্ট বিলখন পঢ়িছো সবতকে আগতে আপোনাক ক'ব লাগিব মানে ৱাকাফ মানে কি ৱাকাফ মানে হল ধৰিলক মোৰ আজি 4 বিঘা মাটি আছে তো মই আল্লাহৰ নামত মানে ইন দি নেম অফ আল্লাহ আই ক্যান ডোনেট 2 বিঘাস অফ ল্যান্ড ফর দি পারপাস অফ চ্যারিটেবল এন্ড রিলিজিয়াস পারপাস আপনার তো হে চেৰিটেবল আৰু ৰিলিজিয়াছ পাৰপাজৰ যেটো কনসেপ্ট আপোনাৰ এই কনসেপ্টটো আহিছে আপোনাৰ কুৰানিক লৰ পৰা সূৰা আল বাকৰা বুলি আছে যত নেকি আমি সদকা এ জাৰিয়া বুলি এটা মানে ধৰক মানে ডোনেট কৰা চেৰিটেবল পাৰপাজৰ কাৰণে এটো কুৰানিক কনসেপ্ট হয় আপোনাৰ মানে কুৰানিক ল এতিয়া কথাটো হল এই যেটো ৱাকাফ এমেন্ডমেন্ট বিল আনিছে আপোনাৰ এই এমেন্ডমেন্ট বিলত আপোনাৰ এনেকুৱা কিছুমান মানে নতুনকে প্ৰভিজন ইনসাৰ্ট কৰিছে যত নেকি তেওঁলোকে কৈছে যে নাম্বাৰ 1 প্ৰভিজনটো হল যে এজন মানুহে মানে ইসলামিক প্ৰ্যাকটিস থাকিব লাগিব মিনিমাম টেনিয়ৰ অফ 5 ইয়াৰ্স ধৰক এটোৰ উদ্দেশ্যটো হল এইটোৱে যে কনভাৰ্সনৰ যেটো মানে এংগলটো ৰাখি পেলাই তেওঁলোকে এই কথাটো কৈছে যে এজন মানুহে 5 বছৰ ইসলাম প্ৰ্যাকটিস কৰাৰ পিছতহে আপোনাৰ মানে তেওঁ ৱাকাফ সম্পত্তি হিচাপে দান কৰিব পাৰিব সেকেন্ডলি আহিছে আপোনাৰ যে আপোনালোকে জানে যে ৱাকাফ বোৰ্ড আৰু সেন্ট্ৰেল ৱাকাফ কাউন্সিল বুলি দুটা সংগঠন আছে যেটো নেকি আপোনাৰ ৱাকাফ সম্পত্তিসমূহ পৰিচালনা কৰা গোটে দায়িত্বটো তেওঁলোকৰ হাতত থাকে ইয়াতে আগতে কি আহিছিল আপোনাৰ 1995 এক বা পুৰণা যিখিনি আইন আছিল আপোনাৰ সেই আইনখনত আপোনাৰ সেই তাতে টোটাল আপোনাৰ যিকিজন মেম্বাৰৰ ইনক্লুজন আছিল তাতে অনলি মুসলিমজক প্ৰাধান্য দিয়া আছিল কিন্তু এতিয়া তেওঁলোকে কি কৰিছে সংশোধন আকাৰে তাতে টোটাল আউট অফ 11 মেম্বাৰ্স 7 জন আপোনাৰ মানে মাইনৰিটি সম্প্ৰদায়ৰ বা ইসলামিক ফেইথৰ লগত জড়িত নহলেও হ'ব আপোনাৰ গতিকে এই বস্তুটোৱে কি কৰিছে ইয়াতে আপুনি চাওক ৱাকাফ এতিয়া মই আপোনাক যিখিনি কথা ক'লো যে কুৰানিক ল আৰু কুৰানিক কনসেপ্ট এইটো নিশ্চয় আপোনাৰ কুৰানিক ল আৰু কুৰানিক কনসেপ্টৰ ওপৰত সামান্যতম জ্ঞানখিনি থাকিব লাগিব গতিকে এইটো আপোনাৰ মুসলিম ফেইথৰ লগত জড়িত নোহোৱা মানুহ এজনে ফটকে আহি এই কথাটো ক'ব নোৱাৰে ধৰিলক এজ ফৰ এক্সাম্পল আপোনাক মই যদি ক'ব যাওঁ যে এখন মছজিদত ইমামতি কোনে কৰিব তেওঁ এজন এক্সপাৰ্ট হ'ব লাগিব ইসলামিক স্কলাৰ হ'ব লাগিব তেতিয়াহে তেওঁক আমি ইমাম হিচাপে নিযুক্তি দিব পাৰিম কিন্তু ইয়াতে কি কৰিছে আপোনাৰ ৰাজ্য চৰকাৰে সেই ইমামজন যিকোনো সম্প্ৰদায়ৰ হলে হ'ব বুলি ক'ব গতিকে এইটো এটা ডাঙৰ হস্তক্ষেপ আমাৰ যেটো মানে মুছলমান সম্প্ৰদায়ৰ বা ইসলামিক ফেইথৰ লগত জড়িত যিসকল মানুহ আছে তেওঁলোকৰ আপোনাৰ ধৰ্মীয় আঘাতক মানে এক প্ৰকাৰ আপোনাৰ মানে ধৰ্মীয় অনুভূতিক আপোনাৰ এই এমেন্ডমেন্ট এক্টৰ দ্বাৰা আঘাত খনা হৈছে আৰু সংবিধানৰ যেটো আৰ্টিকল 26 আছে যে আমাৰ নিজস্ব ধৰ্মীয় অনুষ্ঠান পৰিচালনা কৰাৰ যেটো সাংবিধানিক মৌলিক অধিকাৰ এই আইনখনে আপোনাৰ হেতু খৰ্ব কৰিছে গতিকে এনেকুৱা আপোনাৰ ল অলৰেডি সেটেল হৈ গৈছে আপোনাৰ অনাৰেবল এপেক্স কোৰ্টত যে এডমিনিষ্ট্ৰেচন এণ্ড মেনেজমেন্ট অফ দি ৱাকাফ প্ৰপাৰ্টি গভৰ্নমেন্টে ল বনাব পাৰে কিন্তু যিখিনি ৰিলিজিয়াছ পাৰ্ট তাতে তেওঁলোকে ইন্টাৰফেয়াৰ কৰিব নোৱাৰে এটো আপোনাৰ কনস্টিটিউশনৰো ভায়োলেশন আহিব লগতে শৰিয়া এপ্লিকেশন এক্ট 1937ৰো ভায়োলেশন আহিব গতিকে এতিয়া আমি যদি মানে তথ্য সহকাৰে চাব যাওঁ আমি দেখিছো যে শৰিয়া এপ্লিকেশন এক্ট 1937ৰ সেকশন 2ত কৈ দিছে যে ৱাকাফ সম্পত্তিৰ আইন কানুন কোনখিনি প্ৰযোজ্য হ'ব সেইখিনি কথা ক'ব যাওঁতে আমি দেখিছো যে তাতে আপোনাৰ আইন কানুন মানে মুসলিম পাৰ্সনেল ল শৰিয়াৰ মানে ৱাকাফ সম্পত্তিৰ লগত জড়িত হ'ব গতিকে এতিয়া ৰাজ্য চৰকাৰ মানে সেন্ট্ৰেল গভৰ্নমেন্টে যিখন আইন ৱাকাফ এমেন্ডমেন্ট বিল 2024 বনাইছে গতিকে ইয়াতে মই জাস্ট কেটামান উদাহৰণ হে দিছো আৰু বিভিন্ন প্ৰভিজন তেওঁলোকে ৰাখিছে ধৰিলক আগতে এনেকুৱা আছিল যে ৱাকাফ কৰিবৰ কাৰণে আপুনি অৰেল আৰু ৰিটেন দুই ধৰণৰ মোডত আপুনি সম্পত্তিটো দিব পাৰে ৱাকাফ কৰিবৰ কাৰণে কিন্তু এতিয়া এনেকুৱা ধৰণৰ এটা মানে প্ৰভিজন তেওঁলোকে ইনসাৰ্ট কৰিছে ধৰিলক এটা ৱাকাফ সম্পত্তিৰ ডিসপিউট এৰাইজ হ'ল এতিয়া ডিসপিউট এৰাইজ হলে আপুনি বাই ডকুমেন্টাৰী প্ৰুফ আপুনি হেতু প্ৰমাণ কৰিব লাগিব যে এটো অমুকে অমুক সময়ত ৱাকাফ কৰিছিল কিন্তু এতিয়া কথাটো হল যে ৱাকাফ সম্পত্তিটো কেনেকৈ কৰিব পাৰে কুৰানিক লত আপোনাৰ ৰিটেন হ'ব লাগিব বুলি কোৱা নাই গতিকে তেওঁলোকে কিন্তু এতিয়া এই নতুন এমেন্ডমেন্ট বিল আনি পেলাই এই কথাটো ক'ব বিচাৰিছে যে এইটো আপোনাৰ মানে হেৰি হ'ব লাগিব ৰিটেন ডকুমেন্ট থাকিব লাগিব
আৰু এতিয়া কি হৈছে আপোনাৰ নতুন আইনখনত আৰু এটা প্ৰভিজন আনিছে তেওঁলোকে কৈছে যে কালেক্টৰক পাৱাৰ দিছে ইনস্পেক্ট কৰিবৰ কাৰণে চাবৰ কাৰণে তথ্যসমূহ চালি জাৰি চাবৰ কাৰণে গতিকে এইটোও কি হৈছে আপোনাৰ যিটো মুছলিম পাৰ্চনেল ল আছে আপোনাৰ এই যে তথ্যসমূহ চালি জাৰি চোৱাৰ যিটো প্ৰভিজন তেওঁলোকে বনাইছে ইয়াতে কি হ'ব আপুনি চাওক গভৰ্ণমেণ্টৰ অফিচাৰ এজনে যেতিয়া গৈ পেলাই তথ্যসমূহ চালি জাৰি চাব তেতিয়া নিশ্চয় আপোনাৰ আমি অনুমান কৰিছোঁ বা আমাৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডেও এই কথাটো আপোনাৰ জোৰদাৰভাৱে আন্দোলনো কৰি আছে আৰু এই বিলৰ বিৰোধিতাও কৰি আছে যে এইটো কাৰণত এনেকুৱা ধৰণৰ যদি ইণ্টাৰফেৰেঞ্চ আহে ৱাকাফ সম্পত্তিত তেতিয়াহ'লে আপোনাৰ ৱাকাফৰ যিটো মূল প্ৰমূল্যবোধ সেইটো নাথাকিব আপোনাৰ গতিকে এই গোটেইবোৰ তথ্যসমূহ চালি জাৰি চাই পেলাই যদি আমি দেখোঁ যে অলৰেডিতো যোৱাকালি আপুনি দেখিছে মানে লোকসভাত বিলখন গৃহীত হৈয়ে গ'ল গতিকে ৰাজ্যসভাতো আজি একে হ'ব আল্টিমেটলি আমি মানে মানিব বাধ্য যে নতুন ৱাকাফ বিলখন আহিব গতিকে এতিয়া অহাৰ পিছত আমাৰ কৰণীয় কি আছে গতিকে চাওক অহাৰ পিছত আমাৰ কৰণীয় এটাই আছে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব যেনেকৈ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন আজি আপোনাৰ চেলেঞ্জ হৈ আছে মহামান্য ন্যায়ালয়ত একজেক্টলি আমি ৱাকাফ এমেণ্ডমেণ্ট বিল 2024খনো আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আমি মানে প্ৰত্যাহ্বান জনাব লাগিব গতিকে সেই চিটুৱেশ্যনটো আহিলে যিহেতু এইটো এটা গোটেই পেন ইণ্ডিয়া ইছ্যু গোটেই ভাৰতবৰ্ষৰ ইছ্যু গতিকে সমূহীয়াভাৱে সিদ্ধান্ত লৈ পেলাই এটা মানে আমি নিৰ্দিষ্ট সময়ত উপযুক্ত ব্যৱস্থা লোৱাৰ মানে পৰিকল্পনা বা যা যোগাৰ চলাই থকা হৈছে আপোনাৰ অলৰেডি চাওক আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আপোনাৰ এই বিলখন অনাৰ উদ্দেশ্যটো আমি দেখিছোঁ মানে জোৰদাৰভাৱে এটা বস্তু কোৱা হৈছে যে ৱাকাফ প্ৰপাৰ্টিত কৰাপশ্যন হৈ আছে কৰাপশ্যন যে হৈ থকা নাই সেইটো আপোনাৰ মানে মই ডিনাই নকৰোঁ কাৰণ মই নিজেই আপোনাৰ এই ৱাকাফ সম্পত্তিৰ আপোনাৰ ইছ্যু লৈ পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিলোঁ আপোনাৰ যোৱা বছৰ আপোনাৰ গতিকে সেই ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে অলৰেডি এটা ডাইৰেকশ্যন দি থৈছে কিন্তু তাৰ মানে এইটো নহয় যে আপুনি কৰাপশ্যনটোক প্ৰতিহিত কৰিব গৈ যিখিনি ধৰ্মীয় ৰিলিজিয়াছ ফ্ৰীডম আণ্ডাৰ আৰ্টিকল 26 দি থৈ দিছে সেইখিনি আপুনি খৰ্ব কৰিব আৰু নতুনকৈ আইনখন বনাই পেলাই ক'ব যে আমি মানে কৰাপশ্যনটো প্ৰতিহিত কৰিবৰ কাৰণে এই আইনখন আনিছোঁ সেইটো আপোনাৰ লিগেলি ছাষ্টেইনেবল আৰ্গুমেণ্ট হ'ব নোৱাৰে আপোনাৰ